ফাৰ্মাৰ বন্ধুসকল, আজিৰ আলোচনাৰ বিষয় হ'ল ক্লিন টেপ। ক্লিন টেপ হ'ল মূলতঃ পশুপালন, বিশেষকৈ পলিট্ৰি বা কুকুৰা পালনৰ ক্ষেত্ৰত ব্যৱহৃত এক শক্তিশালী পানী বিশুদ্ধকৰণ টেবলেট, যি NADCCৰ দ্বাৰা তৈয়াৰী। ই পানীৰ পৰা ক্ষতিকাৰক বেক্টেৰিয়া, ভাইৰাছ আৰু বায়'ফিল্ম ধ্বংস কৰি পানী নিৰাপদ কৰে। ক্লিন টেপৰ প্ৰধান কামসমূহ: পানী বিশুদ্ধকৰণ। ই পানীৰ পৰা সালমনেল আৰু ইকোলাই আদি বেক্টেৰিয়া ধ্বংস কৰে। বায়'ফিল্ম চাফা কৰা। পানীৰ টেংকি বা পাইপৰ ভিতৰত জমা হোৱা পিছলোৱা বা বায়'ফিল্ম আঁতৰাত সহায় কৰে। চৰাইৰ স্বাস্থ্য ৰক্ষা। কুকুৰাৰ খোৱাপানীৰ জৰিয়তে হোৱা বেমাৰৰ প্ৰতিৰোধ কৰে আৰু মৃত্যুৰ হাৰ কমায়। ফাৰ্ম চাফা কৰা। যন্ত্ৰপাতি ধোৱা, বাসন চেনিটাইজ কৰা আৰু ফাৰ্মৰ মজিয়া চাফা কৰাত ব্যৱহাৰ কৰা হয়। হাৰ্ড ৱাটাৰ। কঠিন পানীত বা বেছি দূষিত পানীত ই অতিকৈ কাৰ্যকৰী। ব্যৱহাৰ বিধি: সাধাৰণ পানীৰ বাবে 600 লিটাৰ পানীত এটা টেবলেট আৰু বেছি দূষিত পানীৰ বাবে 300 লিটাৰ পানীত এটা টেবলেট ব্যৱহাৰ কৰিব পাৰি। ই মানুহৰ বাবে নহয়, কেৱল ফাৰ্মৰ পানীৰ বাবেহে উপযোগী। আজিৰ আলোচনাৰ বিষয় এইখিনিয়ে।